हाय गाइस बियो सासे बर' आइजो बे बिश्वनाथ सारिआलिनि हस्पिटालाव गोग्लैसोनानै दंमोन मानो होननानै बुङोब्ला बियो मासे जिबौजों सौजादोंमोन आरो जिबौजों सौजानानै बे बेसेबांबा गोबाव थैहाबनानै थादोंमोन आरो बेहुस जानानै थादोंमोन आरो बे आइजोहा सासे गथ' गोरलै दंमोन बे गथ' गोरलैनि बैसोआ 3 दानमोन बे 3 दाननि गथ'आ बिमानि गाइखेरखौ मोनजायैनि थाखाय जोबोद गाबबाय थादोंमोन आरो गाबैनो बे 3 दाननि गथ'नि हालोदा जोबोद गाज्रि जादोंमोन आरो थैहां बरहां अबस्था जादोंमोन नाथाय बे समावनो बे बिश्वनाथ सारिआलि हस्पिटालनि सासे नार्स एबा सिस्टारा बे गथ'नि आरो बिमानि हालोदखौ नायनानै थाबाय थानो हाथारैनि बे सिस्टारा गावनि गाइखेरखौनो दौनायसै अब्लासो बे गथ'आबो बे सिस्टारनि गाइखेरखौ मोनजानानै गाबगानायसै आरो बै गथ'नि जिउआ रैखा जानायसै आरो गाइखेर मोनजाखांनायनि उनावसो गथ'आ गोदो उन्दुलांनायसै बे गाइखेर दौग्रा नार्स एबा सिस्टारनि मुङानो जाहैदों ज्योति नाथाय बियो बर' हारिनि नङा गुबुन हारिनिब्लाबो बियो सासे बर' बिमानि गथ'खौ गावनि गाइखेरखौनो दौनानै बै गथ'नि जिउखौ रैखा खालामनायसै अब्ला नायदो सासे गुबुन हारिनि नार्स जानानैब्लाबो बे नार्स एबा सिस्टारनि गोसोआ बेसेबां अनफावरि जागोन आरो बे नार्स सिस्टारनि गोसोआ बेसेबां गुवार बेसेबां गेदेर आरो बेसेबां अनसुलि नार्स जागोन मोर बेबीটো मरमत गाखीर खुৱালে বহুত কান্দি আছিলে সো মই সেই কান্দনিটো মোৰ সহ্য হোৱা নাই সেই দুখ লাগি মই গৈ গাখীৰটো দিলো পোৱালি যিহে মই এগৰাকী মাতৃ মোৰো 10 মহীয়া পোৱালি আছে তো এই বাইদেউ 3 মহীয়া পোৱালিটো লৈ আহিছিলে বাইদেউ কণ্ডিশ্যনটো সিৰিয়াছ হৈ আছিলে তো তেখেতে গাখীৰ দিব পৰা নাছিলে পোৱালিক তো পোৱালিকে মানে বহুত কান্দি আছিলে সো মই সেই কান্দনিটো মোৰ সহ্য হোৱা নাই সেই দুখ লাগি মই গৈ পোৱালিক মোৰ মানে মনৰ অন্তৰৰ পৰা দুখ লাগিছে সেইকাৰণে মই গৈ গাখীৰটো দিলো পোৱালিক যিহে গাখীৰটো দিয়াৰ পিছত পোৱালিটো টোপনি গুচি গ'ল হে আৰু মোৰ কাৰণে বহুত শান্তি আৰু মই সেইটো কণ্ডিশ্যনত মই পেচেণ্টৰ মানে চিৰিয়াছনেছটো মই ভাবা নাই মই আকৌ পোৱালিৰ ফ'কাছ কৰিছোঁ সি কান্দি আছে মোৰ এজনী বাচ্চা আছে তো দুখটো সহ্য হোৱা নাই সেইকাৰণে মই গাখীৰটো বহুত ভাল লাগিছে মোৰ বেবীক গাখীৰটো খুৱাইছে বুলি এতিয়া চিষ্টাৰে মানে বেলেগ জাতিৰ পোৱালি মানে বেবী আছে বুলিও মানে ঘিণ কৰা নাই মোৰ বেবীটো মৰমত গাখীৰ খুৱালে মোৰ অন্তৰৰ পৰা মোৰ বহুত ভাল লাগিলে চিষ্টাৰক মই বহুত মানে ধন্যবাদ দিছোঁ আৰু আমাৰ বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেলত 27ত এটা স্নেক বাইট আহিছিলে অনিতা নামৰ মানুহগৰাকী লগত এটা কণমানি বাচ্চা আহিছিলে আৰু মাক যেতিয়া একেবাৰে মুমুখ অৱস্থাত আছিলে তেতিয়া কেঁচুৱাই খুব কান্দি মানে একে দুৰ্বল লেবেজান হৈ গৈছিলে ভোকত তেতিয়া আমাৰ ইয়াৰ কৰ্তব্যত থকা এগৰাকী সিষ্টাৰে যিখিনি আমাৰ ডক্টৰ ৰিপুন চুতীয়া আণ্ডাৰত যিটো ট্ৰিটমেণ্ট হৈ আছিলে সৰ্পদংশনৰ বাবে তেওঁৰ ওপৰত পেচেণ্টৰ ওপৰত সেই টিমটোতে থকা এগৰাকী সিষ্টাৰে জ্যোতি যাৰ নাম তো তেওঁ কি কৰিলে নিজেও এগৰাকী মাতৃ হয় আৰু তেওঁ সেই বাচ্চাটোৰ দুখ সহ্য কৰিব নোৱাৰি নিজে কৈ দুগ্ধপান কৰাই বাচ্চাটোক শান্ত কৰিছিলে সঁচাকৈ বহুত মই ইনচাৰ্জ হিচাপে এখন হস্পিটেলৰ মোৰ আণ্ডাৰত মোৰ হস্পিটেলত যে ইমান এগৰাকী মহিমাময়ী মানে সিষ্টাৰ আছে মই সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ সেইটো কথাৰ কাৰণে সৰ্পদংশনৰটো ট্ৰিটমেণ্টটো হৈছে তাৰ উপৰিও এই বেবীটোক সেইটো সময়ত যিটো সান্তনা দিলে তেওঁ এইটো বহুত 3 মহীয়া হয় 3 মহীয়া বেবী আছিলে গতিকে সেই মুহূৰ্তত সেই বেবীটোৰ কাৰণে যিখিনি কৰ্তব্য পালন কৰিলে সঁচাকৈ প্ৰশংসনীয় আৰু মই সেইটো কাৰণে বিৰাট প্ৰশংসা কৰিছোঁ তেখেতক তেওঁক জ্যোতিক এই মানৱীয়তা গুণখিনি যাতে আমাৰ সকলোৰে মাজত জীয়াই থাকে তাকে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে এই মানৱীয়তা গুণখিনি আমাৰ মাজত আমি জীয়াই ৰাখিব পাৰোঁ